নাজিৰাত বিহুৰ বতৰতে সন্ধানহীন কণ্ঠশিল্পী নিজ গৃহৰ পৰাই সন্ধানহীন যুৱক কণ্ঠশিল্পী মিণ্টু হাজৰিকা মঙলবাৰে সন্ধিয়া প্ৰায় 7:30 মান বজাত নাজিৰা আমোলাপতি 6 নং ৱাৰ্ডৰ নিজা বাসগৃহৰ পৰা ওলাই গৈ ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে যুৱ কণ্ঠশিল্পীজন পত্নীয়ে জনোৱা মতে টকা পইচাৰ লেনদেনক লৈ কিছু মানসিক অশান্তিত আছিল কণ্ঠশিল্পীজন কিছুদিন পূৰ্বে ডিব্ৰুগড় VG নাৰ্ছিং হোমত চিকিৎসা কৰোৱা হৈছিল মিণ্টু হাজৰিকাৰ শেহতীয়াকৈ ঘৰৰ পৰা কিছু নিলগত দীঘৌ নদীৰ সমীপত এযোৰ চেণ্ডেল উদ্ধাৰ হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক উদ্ধাৰ হোৱা চেণ্ডেলযোৰ কণ্ঠশিল্পীজনৰে হ'ব পাৰে বুলি আশংকা কৰা হৈছে সন্ধানহীন যুৱকজনৰ পৰিচয়টো হ'ল তেখেতৰ মাক হৈছে মোৰ পেহী মোৰ দেউতাৰ ভনীয়েক মানে তো কালি আপোনাৰ তেওঁৰ নামটো মিণ্টু হাজৰিকা হয় কালি সন্ধিয়া আপোনাৰ 8 মান বজাৰ পৰা তেখেত মানে ঘৰত নাই বুলি মোক ফোন কৰি জনালে তো মানে কি হ'ল আপোনাৰ ভাবিলোঁ কি তেওঁ আকৌ আহিব ঘৰলৈ তাৰপিছত আকৌ 10 মান বজাত মানে ফোন কৰিলে যে সি অহা নাইকিয়া তো আমি কালি ৰাতি গোটেই ৰাতিটো বিচাৰিলোঁ 3-4 মান বজালৈকে আমি বিচাৰিলোঁ গোটেই নাজিৰাত বিচাৰিলোঁ আমাৰ থানাত আপুনি গৈ মেলি মানে আপোনাৰ কাগজ দিলোঁগৈ দিয়াৰ পিছত আপোনাৰ কালিতো আপোনাৰ আমি একো নাপালোঁ মানে কালি ধৰি লওক আপোনাৰ সকলো ইলেকশ্যন ডিউটিত ব্যস্ত হৈ আছে গতিকেলৈ মানে কি আজি ৰাতিপুৱা আমি গৈ মেলি আকৌ আৰক্ষীক জনোৱা হ'ল জনোৱাৰ পিছত আপোনাৰ আমি যেনেকৈ বিচাৰি থাকোঁতে মানে কি আমি গম পালোঁ যে ইয়াতে তেখেতৰ চেনেলযোৰ মানে ইয়াতে পৰি আছিলে মানে নৈঘাটত মানে চেনেলটো পৰি আছিলে গতিকে চেনেলযোৰ পৰি থকা গম পাই আমি মানে সন্দেহ কৰিছোঁ যে তেখেতে ধৰি লওক কিবা এটা বেয়া পথ বাছি লৈছে নেকি ইয়াতে তো আমি থানাত আকৌ জনোৱা হ'ল অচি ছাৰ আহি মেলি আপোনাৰ স্পটটো চাই মেলি আপোনাৰ আকৌ দুবাৰ পাৰ্টিলৈ ফোন কৰিলে তো তেখেতলোকে আহি মেলি এতিয়া অনুসন্ধান চলালে তো তেখেতলোকে যোনখিনি অনুসন্ধান চলালে তেওঁলোকৰ মতে মানে এতিয়া নাই পোৱা ইয়াত তেখেতৰ মানে বডিটো নাই বুলি কৈছে তো কালিলৈ ৰাতিপুৱা আকৌ তেওঁলোকে অভিযান মানে আপোনাৰ চলাব বুলি এতিয়া কৈ থৈ গৈছে মানে